একশন থ্ৰিলাৰ চাই যদি বৰ হৈ গৈছে আপোনালোকে এখন ফেমিলি ড্ৰামা লৈ আহিছো য'ত নেকি আপোনালোকে ফেমিলিৰ সৈতে বহি ধুনীয়াকৈ চিনেমাখন চাব পাৰিব যাৰ নাম হৈছে গাটা কুস্তি 2 তাৰ আগতো এখন আহিছিলে গাটা কুস্তি বুলি মই চাই দিছিলো য'ত নেকি আমাক বিশাল বিষ্ণু আৰু ঐশ্বৰিয়া লক্ষ্মী নিচিনা এক্টৰ এক্ট্ৰেছ দেখিবলৈ পোৱা গৈছিলে তো সাসপেন্সৰ ৰজা ৰাক্ষসনৰ এক্টৰ বিশাল বিষ্ণুৰ এফালে ঐশ্বৰিয়া লক্ষ্মী যি নেকি কিং অফ কথা বা পনিয়ন সেলভাৰ নিচিনা চিনেমাত আমি দেখিছিলো বহুত বিউটিফুল তো সিহঁতৰ দুটাৰে কেমিষ্ট্ৰি গাটা কুস্তি 1 খনত আমি দেখিছিলো কেনেকুৱা ধৰণৰ হয় তো 2 খনতো সিহঁতে সেই কেমিষ্ট্ৰিটোৱে ৰাখি পেলাই চিনেমাখনৰ ষ্টৰীটো আগুৱাই লৈ গৈছে য'ত নেকি ইয়াত তেওঁলোকৰ এজনী ছোৱালীও জন্ম হয় আৰু ছোৱালীজনীৰ এক্টিংটো বহুত বেছি কিউট আৰু বহুত বেছি ধুনীয়া হৈছে য'ত নেকি আমি তাইৰ কমেডি যিবোৰ সিন আছে বহুত বেছি ভাল লাগে ঠিক আছে আৰু প্ৰথমখনো চাই মানে হিমানটো এংগেজিং বা হিমানটো এনজয়েবল মুভিখন আছিলে য'ত নেকি আমি এভাৰেজতকৈ অকমান ওপৰতে ৰাখি পেলাই এজ গুড মুভি টাইপকে আমি ক'ব পাৰো এখন চিনেমা চাবলৈ আপোনালোকে নেটফ্লিক্সত চাব লাগিব যেনেকি হিন্দী ডাবিং এতিয়া বহুত বেছি ধুনীয়া আছে তো আমি প্ৰথমখনতে দেখিছিলো যে তাৰ ওয়াইফ যেটো ঐশ্বৰিয়া লক্ষ্মী থাকে এটো ৰেষ্টলাৰক লৈ পেলাই বহুত বেছি সিৰিয়াস হৈ থাকে বহুত বেছি ফাষ্ট ফেমিলি ইছু থাকে কিন্তু হেপত গৈ পেলাই সবে মানটি হৈ পেলাই তাইক ৰেষ্টলাৰ খেলিবলৈ আগুৱাই যাবলৈ কয় বা তাই আগুৱাই যায় কিন্তু তাৰ পাছৰ পৰা এখন চিনেমা ডাইৰেক্ট কন্টিনিউশন হৈছে তাৰ কোচিটো য'ত নেকি মানে স্পৰ্টছ কেটেগৰী মানে এটা হাইলাইট দি প্লাই সিনেমাখন আগবঢ়াই লৈ যাব বিচাৰিছিলে কিন্তু সিনেমাখনত বেছি স্পৰ্টছ কেটেগৰীতকে ফেমিলি ড্ৰামাক বেছি হাইলাইট কৰিলে যাৰ কাৰণে মানে সেই স্পৰ্টছ কেটেগৰীটোৱে তেনেকুৱা ধৰণৰ ইম্পৰ্টেন্স এখন সিনেমাত নাপায় ঠিক আছে সিনেমাখন আপোনাৰ লাষ্ট 20 মিনিটৰ আগলৈকে ইমানে এনজয়েবল হয় যিবোৰ কমেডি থাকে আপোনালোকে হাঁহি উঠিব ঠিক আছে ফেমিলি ড্ৰামাক ইস্যু কৰি পেলাই এনেকুৱা ধৰণৰ লেভেললৈকে লৈ যায় য'ত নেকি আমাক কোৰ্ট ড্ৰামাও দেখিবলৈ পোৱা যায় আৰু তাৰ পাছত হেতৰ মানে ওয়াইফ এণ্ড হাজবেণ্ডৰ মাজতে এটা গাটা কুস্তি লাষ্টত দেখিবলৈ পোৱা যায় আৰু সিনেমাখনৰ সঁচা কথা ক'বলৈ গ'লে যিখিনি গান আছিলে সেই গানখিনি ইমান বেছি ভাল নালাগে আৰু ইয়াতে যেটো ক্লাইমেক্সৰ পাৰ্টটোৱে স্যাটিসফাইড নকৰে সিনেমাখন এটা স্পৰ্টছ কেটেগৰীক মানে প্ৰাধান্য দি পেলাই ফেমিলি ড্ৰামাক ইস্যু ৰাখি পেলাই বেলেগ এটা দিশত নিবলৈ চেষ্টা কৰিছিলে ইমান ধুনীয়াকৈ সিনেমাখন আগুৱাই গৈ থাকে কিন্তু লাষ্টৰ যেটো ক্লাইমেক্স সিন সেই ক্লাইমেক্স সিনটোৱে সিনেমাখন বৰবাদ কৰি দিয়ে তথাপিও সিনেমাখন এনজয়েবল হয় আপোনালোকে যদি ৰোমান্স কমেডি ফেমিলি ড্ৰামা এখন সিনেমা চাব বিচাৰে তেনে গাটা কুস্তি 2খন আপোনালোকে চাবই পাৰে প্ৰথমখন যেনেকৈ এনজয় কৰিছিলে এইখন সিনেমা কমপ্লিটলি তেনেকুৱা ধৰণৰ এনজয় কৰিব ঐশ্বৰিয়া লক্ষ্মীৰ বহুত ধুনীয়া এক্টিং দেখিবলৈ পাব বিশাল বিষ্ণুৰ বহুত ধুনীয়া এক্টিং দেখিবলৈ পাব আৰু কুস্তিৰ যিখিনি সিকোয়েন্স দেখিবলৈ পাব ইয়াতে মানে কুস্তি খেলা টাইপ এইখিনি বহুত বেছি ভালদৰে দেখুৱাব পৰা নাই তো এখন যদি আপোনালোকে জাস্ট টাইম পাছৰ কাৰণে এখন ভাল সিনেমা বহি চাব বিচাৰে ফেমিলিতে তেনেহলে এইখন সিনেমা আপোনালোকৰ কাৰণে মই ৰেকমেণ্ড কৰিব পাৰো যিনি নেটফ্লিক্সত আহি গ'ল এতিয়া বৰ্তমান আৰু বহুত ধুনীয়া পেইন আপোনালোকে চাব পাৰে যদি আপোনালোকে চাইছে কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি নাই চোৱা দেন চাব পাৰে তো কেনেকুৱা পালে ৰিভিউটো জনাবলৈ একদম নাপাহৰিব লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই